মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন গতিকে আহা আমি পাঠটো আৰম্ভ কৰোঁ। মাঘ বিহু উপলক্ষে নিতুল আৰু নিভাহঁতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাডু আৰু পিঠা তৈয়াৰ কৰিছে। তলৰ ছবিখন চাই কি পিঠা আৰু লাডু তৈয়াৰ কৰিছে কোৱাচোন। ইয়াত নিভাহঁতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাডু আৰু পিঠা তৈয়াৰ কৰিছে আৰু তোমালোকে এই ছবিখনত চাই কি পিঠা আৰু লাডু তৈয়াৰ কৰিছে ক'ব পাৰিবা। ঠিক সেই সময়ত নিভাৰ লগৰীয়া জ্যোতি আৰু ৰিহান তেওঁলোকৰ ঘৰলৈ আহিল। নিভাই তেওঁলোকক খাবলৈ দিবৰ বাবে 6খন পিঠা আনিলে। নিভাই 6খন পিঠা দুখন থালত সমানে কেনেকৈ থৈছে চাওঁ আহাচোন। নিভাই দুখন থালত 6খন পিঠা কেনেধৰণে ভাগ কৰিছে চোৱাচোন। সমানে ভাগ কৰিছে 6খন পিঠা। ইয়াত 1 2 3খন। এই থালখনত কেইখন পিঠা থৈছে 1খন 2খন 3খন। ঠিক এই থালখনতো চোৱা 1খন 2খন 3খন পিঠা সমানে ভগাইছে 6খন পিঠা। গতিকে পিঠা 6খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকীয়ে কেইখনকৈ পাব 3খনকৈ পিঠা খাবলৈ পাব, হয়নে? নিভাই পিঠা ভগাই থকা সময়ত ৰাজু আহি তেওঁলোকৰ লগ লাগিল। জ্যোতি আৰু ৰিহান আছিলে, এতিয়া মানে ভগাই থকা সময়ত কোন আহি পালে? ৰাজুৱে আহি পালে। নিভাই সেই পিঠা 6খনকে 3গৰাকীৰ মাজত ভগাই দিবলৈ 3খন থালত সমানে থলে। এতিয়া ৰাজু অহাৰ পাছত আৰু এখন থাল ল'লে আৰু সেই 6খন পিঠাকে সমানে 3টা ভাগত ভগাই দিলে 3টা থালত। তো 3টা থালত সমানে ভগাই দিয়াত এখন থালত কেইখনকৈ পিঠা পৰিলে? 2খন। নিভাই এই ভগাই দিয়াৰ ফলত জ্যোতিয়ে 2খন পাব পিঠা, ৰিহানে 2খন আৰু ৰাজুৱে 2খন। এতিয়া 3খন থালৰ প্ৰতিখনকে কিমান লিখিবা? 2খনকৈ পিঠা থাকিব। এইবাৰ মাকে নিতুলক লাডুবোৰ থালত সজাই থবলৈ ক'লে। নিতুলে 18টা লাডু 2খন থালত সমানে থলে প্ৰতিখনত কিমানটাকৈ লাডু থাকিব চোৱাচোন। ইয়াত মুঠ কিমানটা লাডু আছে? 18টা লাডু আছে। নিতুলে 2খন থালত সমানে ভাগ কৰিলে। ভাগ কৰাত এখন থালত কিমানটা লাডু পৰিল চোৱা। 1 2 3 4 5 6 7 8 9। এখন থালত 9খনকৈ লাডু আৰু এখন থালত 9খনকৈ, অৰ্থাৎ সমানে ভাগ কৰিলে প্ৰতিখন থালত 9খনকৈ লাডু ভাগ কৰিব পাৰিব। এতিয়া চোৱা, এতিয়া 2খন থালৰ প্ৰতিখনতে কিমানটাকৈ লাডু থাকিব? 9টাকৈ লাডু থাকিব। যদি নিতুলে লাডু কেইটা 3খন থালত সমানে থব বিচাৰে তেন্তে প্ৰতিখনত কিমানটাকৈ থাকিব ভগাই চোৱাচোন। 3খন থালত যদি সমানে ভগাব বিচাৰে তেতিয়া প্ৰতিখন থালত কিমানটাকৈ লাডু থাকিব? 3খন থালত আছে 18টা লাডু। ইয়াত এটা থলে এটা, দুটা, এটাকৈ দিলে। প্ৰথমতে 3খন থালত এটাকৈ দিলে, তাৰপিছত আকৌ ভাগ কৰিলে 2টা, ইয়াত এটা, তাৰপিছত আকৌ এনেধৰণে থলে। তো 3 3 3, আকৌ এটা থলে, তাৰমানে নিতুলে কিমান বাৰ থব পাৰিব এটাকৈ? তেতিয়া 4 4 4 হ'ল। আকৌ এটা থলে 5, এখন থালতো 5, এখন থালতো 5। তাৰপিছত আকৌ এটাকৈ লাডু থব পাৰিব, থৈছে ইয়াত এটা লাডু, ইয়াত এটা লাডু, ইয়াত এটা লাডু থওঁতে 18টা লাডু শেষ হ'ল। ইয়াত প্ৰথম থালিখনত 6টা লাডু, দ্বিতীয় থালিখনত 6টা লাডু, তৃতীয় লাডুখনত 6টা লাডু।
তো এনেধৰণে এটা 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 দিলে আকৌ এটা 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 দিলে এনেকৈ দি পেলাই নিতুলে ভাগ কৰোঁতে প্ৰতিখন থালত কিমানটাকৈ লাডু পৰিব 6টাকৈ লাডু পৰিব গতিকে 3খন থালৰ প্ৰতিখনতে 6টাকৈ লাডু থাকিব 18টা লাডু 6খন থালত সমানে থলে প্ৰতিখনতে কিমানটাকৈ লাডু থাকিব এতিয়া যদি 3খন থাল নহয় ইয়াত যদি থালৰ সংখ্যাটো বাঢ়ে 6খন থাল হয় 6খন থাল হলে কিমানটাকৈ পৰিব এখন থালত 6খন থাল হলে এখন থালত পৰিব 3টাকৈ তোমালোকে ভাগ কৰি চালে ইয়াৰ উত্তৰটো পাবা এখন থালত 3টাকৈ লাডু থাকিব 6খন যদি থাল হয় থালৰ সংখ্যাটো বাঢ়িলে লাডুৰ সংখ্যাটো কমি যাব আকৌ 18টা লাডু 9খন থালত সমানে থলে প্ৰতিখনতে কিমানটাকৈ লাডু থাকিব এতিয়া 6খন থালতকৈ আকৌ বঢ়াই দিয়া হ'ল কিমানখন থাল হ'ল 9খন থাল 9খন থাল দিয়া আছে আৰু প্ৰতিখন থালতে যদি সমানে সমানে ভাগ কৰা হয় তেন্তে প্ৰতিখন থালত কেইটাকৈ লাডু থাকিব 2টাকৈ লাডু থাকিব নিতুলে মাকৰ পৰা 11খন পিঠা আনিলে নিতুলে 4খন থালত আটাইকেইখন পিঠা সমানে থব বিচাৰিলে নিতুলে পিঠা কেইখন থাল 4খনত সমানে থব পাৰিবনে কেইখন পিঠা আনিলে 11খন থাল কেইখন আছে 4খন 4খনত 11খন পিঠা সমানে থব পাৰিবনে 11ৰ পৰা ইয়াত এটা দিলা এটা প্ৰতিখন থালতে এটা এটা দিলা কেইটা গ'ল 4টা গ'ল তাৰপিছত আৰু এটা এটা দিলা এটা এটা দিয়াত কেইটা হ'ল 2 4 6 8 8টা গ'ল আকৌ যদি এটা দিয়া 9 10 11 12 গতিকে 12খন পিঠা নাই 11খন আছে এতিয়া প্ৰতিখন থালত দুইটাকৈ প্ৰতিখন থালত দুখনকৈ পিঠা দিয়াত কেইটা পিঠা আমি দিব পাৰিলোঁ 8খন পিঠা দিব পাৰিলোঁ আৰু যদি বঢ়াই দিওঁ আৰু এটা এটা তেতিয়াহ'লে ইয়াত এটা বঢ়াই দিলে 8খনটো দিলোঁ 8ৰ পিছত 9 10 11 12 12খন হ'লেহে আমি 4খন থালত সমানে পিঠা ভগাব পাৰিম ইয়াততো 12 নাই গতিকে সমানে আমি কেইটাকৈ সমানে ভগাব পাৰিম 2টাকৈ সমানে ভগাব পাৰিম ইয়াত কি লিখা আছে চোৱা যদি নোৱাৰে আৰু কেইখন পিঠা আনিলে 4খন থালত সমানে থব পাৰিব কেইখন পিঠা আনিলে 8খন হৈ গ'ল আকৌ যদি আমি বঢ়াই দিওঁ 9 10 11 তেতিয়া আৰু কিমান বাকী আছে কিমান লাগিব এটা লাগিব হয়নে তো আৰু কেইখন পিঠা আনিলে 4খন থালত সমানে থব পাৰিব এখন ইয়াত 1 লিখিবা তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুসৰি গোট সাজি গোটৰ সংখ্যা খালী ঘৰত লিখো আহা গোট মুঠ সংখ্যা কিমান আছে আৰু প্ৰতিটো গোটত কিমানটাকৈ থাকিব বা কিমানটা থাকিব আৰু গোট কিমানটা হ'ব মুঠ সংখ্যা কিমান সেইটো দিয়া আছে মুঠ সংখ্যা প্ৰতিটো গোটত কিমানটাকৈ থাকিব সেইটো দিয়া আছে গোট কিমান হ'ব তো মুঠ সংখ্যা ইয়াত আছে 16 অৰ্থাৎ আম কিমানটা আছে 16টা আছে আৰু প্ৰতিটো গোটত কিমানটাকৈ আমি ল'ব লাগিব 2টাকৈ ল'ব লাগিব তেন্তে গোট কিমান হ'ব 2টাকৈ ইয়াত লোৱা হৈছে আৰু এটা গোট 2টা গোট 3টা 4টা 5টা 6টা 7টা 8টা গোট কিমানটা হ'ব 8টা তাৰপিছত চোৱা 12টা আম আৰু এটা গোটত কিমানটাকৈ ল'ব লাগে 4টাকৈ তো 4টাকৈ ল'ব লাগে আমি এনেকৈ ধৰণে ঘেৰ দিম 4টা এইটো এটা গোট এইটো এটা গোট 2টা গোট এইটো এটা গোট 3টা তো 4টাকৈ গোটত যদি আমি ভাগ কৰোঁ গোট কেইটা হ'ব এটা 2টা 3টা 3 লিখি তাৰপিছত ইয়াত ফুল কিমানটা আছে 20টা আছে মুঠ ফুল 20টা আছে আৰু কিমানটা
এটা গোটত কেইটা থাকিব 5টা তো আমি গোটত ভাগ কৰি ল'ব লাগিব প্ৰথমতে এটা গোটত 5টা তো 5টাক ঘেৰ দিবলৈ এনেধৰণে এইটো হৈছে 5টা এটা গোট তাৰপিছত আকৌ এনেকে কৰি এইফালে এটা গোট দুটা আকৌ 5টাক এটা ঘেৰ দিব লাগে এনেকে ঘেৰ দিয়া 3টা গোট আকৌ এই 5টাক এনেকে ঘেৰ দিয়ে 4টা গোট তো 5 এটা গোটত 5টাকৈ ল'লে গোট কেইটা হ'ব এটা দুটা 3টা 4টা গোট 4টা ইয়াত আপেল মুঠ আপেল আছে 20টা আৰু এটা গোটত কিমানটা আপেল থাকিব 10টা তেন্তে গোট কিমান হ'ব 10টা 1 2 3 4 5 6 7 8 9 10 10টা আছে এই 10টা ঘেৰ দিবা এইটো এটা গোট আৰু তলত 10টা আছে এইটো এটা গোট গোট কেইটা হ'ল দুটা তো ইয়াত 2 লিখিম 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব মাৰ্বল কেইটা আছে 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে তেনেধৰণে ইয়াত আমি গোট গঠন কৰিছিলোঁ ঠিক একেধৰণে যদি 25টা মাৰ্বল তোমাৰ হাতত আছে আৰু এটা গোটত 5টাকৈ মাৰ্বল থলে মুঠ গোট কেইটা পাবা তো মুঠ গোট পাবা তোমালোকে মাৰ্বল লৈ পেলাই 5টাকৈ মাৰ্বলৰ এটা গোট গঠন কৰিলে মুঠ গোট কেইটা পাবা 5টা পাবা প্ৰতিটো গোটত 6ডালকৈ পেঞ্চিল লৈ মুঠ 6টা গোটত গঠন কৰিবলৈ কেইডাল পেঞ্চিল লাগিব প্ৰতিটো গোটত 6ডালকৈ পেঞ্চিল লৈ মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেঞ্চিল লাগিব এটা গোটত কিমানটা পেঞ্চিল ল'ব লাগিব গোটটো দিয়া আছে এটা গোটত কিমানটা পেঞ্চিল 6ডাল পেঞ্চিল এইটো গোটত কেইডাল থাকিব সেইটো দিয়া আছে প্ৰতিটো গোটত 6ডালকৈ পেঞ্চিল লৈ মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেঞ্চিল লাগিব এটা গোটত কেইডাল পেঞ্চিল 6ডাল এই গোটটো দিয়া আছে যে এটা গোটত কিমানডাল পেঞ্চিল লাগে 6ডাল পেঞ্চিল আৰু 6ডাল পেঞ্চিল লৈ পেলাই কিমানটা গোট গঠন কৰিলে এইটো দিয়া আছে গোট কেইটা হ'ব এইটো দিয়া আছে আমাৰ এইটো প্ৰশ্নবোধক এইটো কিমান হ'ব এইটো উলিয়াব লাগে যে মুঠ সংখ্যা কিমান হ'ব অৰ্থাৎ মুঠ পেঞ্চিল কেইডাল হ'ব মুঠ পেঞ্চিলৰ সংখ্যাটো উলিয়াব লাগিব এটা গোটত কিমানডাল পেঞ্চিল থাকে আৰু কেইটা গোট গঠন হ'ব সেই দুটা দিয়া আছে তো পেঞ্চিল মুঠ কিমানডাল হ'ব এনেকৈ 6ডালকৈ পেঞ্চিল গোট বনাই পেলাই যদি আমি 6টা গোট গঠন কৰোঁ তেন্তে মুঠ পেঞ্চিল কিমানডাল পাবা 36ডাল হ'ব ইয়াত মুঠ পেঞ্চিলৰ সংখ্যাটো কিমান হ'ব 36ডাল এতিয়া নিতুলে সকলোৰে মাজত তেল পিঠা ভগালে 18খন তেল পিঠা 6গৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাওঁ আহা ইয়াত তেল পিঠা কেইখন আছে 18খন আছে আৰু এই 18খন তেল পিঠা 6গৰাকীৰ মাজত সমানে কেনেধৰণে ভগালে চাওঁ আহা প্ৰথমে 6গৰাকীৰ প্ৰতিগৰাকীক এখনকৈ পিঠা দিব এগৰাকীৰ কাৰণে এটা থাল 2 3 4 5 6 6গৰাকীৰ কাৰণে 6খন থাল ব্যৱহাৰ কৰিছে আৰু প্ৰতিগৰাকীকে এখনকৈ কি দিলে তেল পিঠা দিলে তো আছে কিমান মুঠ আছে 18খন তাৰ পৰা কিমান দিলে এখনকৈ দিলে প্ৰথমজনক দিলে কাটি দিছে সেইকাৰণে 6জনক এখন প্ৰতিগৰাকীকে এখনকৈ দিলে তো কেইটা কমি গ'ল 6টা কমি গ'ল তো 6টা কাটি দিলে মুঠ কেইটা আছিলে 18টা আছিলে তাৰ পৰা প্ৰত্যেককে এখনকৈ পিঠা দিলে দিয়াৰ পাছত 6খন কমি গ'ল কমি যোৱাৰ পিছত কেইখন তেল পিঠা বাকি থাকিল 12খন এই 12খনৰ পৰা দ্বিতীয়বাৰত 6গৰাকীৰ প্ৰতিগৰাকীকে
আৰু এখন এখনকৈ পিঠা দিব। দিয়াৰ পিছত 6খন কমি যাব, সেইবাবে 6টা আকৌ কাটা হৈছে। 6খন কমি যাব, সেইবাবে এই 6টা পিঠা আকৌ কাটি দিয়া হৈছে। তো 12ৰ পৰা আকৌ 6 কমি গ'ল, কিমান থাকিলে 6, এয়া 6টা আছে। তৃতীয়বাৰত 6 গৰাকীৰ প্ৰতিগৰাকীক আৰু এখনকৈ পিঠা দিলে। দিয়াত প্ৰতিগৰাকীয়ে 3-3খন পালে। তাৰপিছত প্ৰতিগৰাকীক দিয়াত আকৌ 6খন কমি গ'ল, 6খন কমি গ'ল। তাৰপিছত কেইখন থাকিলে? নাথাকিলে, অৰ্থাৎ 0। 18খন পিঠাৰ 18খনে সমানে ভগাই দিয়া হ'ল। তৃতীয়বাৰত ভগোৱাৰ পাছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতিগৰাকীৰ ভাগত 3খনকৈ পিঠা পৰিব। গতিকে 18খন পিঠা 6 গৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাব লগা হ'ল। কেইবাৰ ভগাব লগা হ'ল? 3বাৰ ভগাব লগা হ'ল। অৰ্থাৎ গাই প্ৰতি 3খনকৈ দিব লাগিব। গতিকে ইয়াক আমি এনেধৰণে লিখিব পাৰোঁ, 18 হৰণ মানে ভাগ কৰিছে। কেইজনৰ মাজত ভাগ কৰিছে? 6জনৰ মাজত ভাগ কৰিছে। 18টা পিঠা 6 গৰাকীৰ মাজত সমানে ভাগ কৰিছে। ভাগ কৰাত প্ৰতিগৰাকীয়ে কিমানখনকৈ পাইছে? 3খনকৈ পাইছে। নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9 গৰাকীৰ মাজত সমানে ভগোৱা। প্ৰতিগৰাকীয়ে কেইখনকৈ পিঠা পাব? নিতুলে যেনেকে ধৰণে ভগাইছে, তোমালোকে 9 গৰাকীৰ মাজত তেনেধৰণে ভগালে প্ৰতিগৰাকীয়ে কিমানকৈ পাব? তো 9 গৰাকীৰ কাৰণে তোমালোকে কি কৰিবা? প্ৰথমতে 9টা 18টা পিঠা আছে, এনেধৰণে কৰিবা। 18টা পিঠা আঁকি ল'বা। 9 গৰাকীৰ মাজত ভাগ কৰিব লাগে। তো গতিকে প্ৰথমতে তোমালোকে 1 2 3 4 5 6 7 8 9 এনেধৰণে 9 গৰাকী প্ৰতিগৰাকী এখন এখনকৈ দিয়াৰ কাৰণে এটা লাইনত 9, তাৰপিছত আকৌ 10 11 12 13 14 15 16 17 18 এনেকৈ 2টা লাইন হ'ব। তো প্ৰথমতে 9 গৰাকী প্ৰত্যেককে এখন এখনকৈ দিয়া হ'ল। তো এখন এখনকৈ দিয়া হ'ল, তো কাটি দিবা। আছিলে 18খন পিঠা, তাৰ পৰা কিমান দিয়া হ'ল? 9খন দিয়া হ'ল। তো কিমান থাকিলে? 9খন থাকিলে। নোপোৱালৈকে একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰোঁ আহা। আমি বাৰে বাৰে বিয়োগ কৰিও কি কৰিব পাৰোঁ? হৰণ। আমি বাৰে বাৰে বিয়োগ কৰিও হৰণ ডিভাইড কৰিব পাৰোঁ। তে 20 সংখ্যাটো 5ৰে হৰণ কৰা। হৰণ কৰাটো আমি কি কৰিম? বাৰে বাৰে বিয়োগ কৰি হৰণ ফলটো উলিয়াব পাৰোঁ। তে 20 সংখ্যাটোৰ পৰা 5 এবাৰ বিয়োগ কৰা, প্ৰথমতে বিয়োগ কৰা, 5 বিয়োগ কৰা, কিমান পালা? 15 পালা। আকৌ এই 15ক দ্বিতীয়বাৰ বিয়োগ কৰা 5ৰে, 10 পালা। আকৌ তৃতীয়বাৰ বিয়োগ কৰা, যেতিয়ালৈকে 0 নোলায় তেতিয়ালৈকে বিয়োগ কৰি থাকিব লাগিব। তৃতীয়বাৰ বিয়োগ কৰোঁতে 5 আৰু 4বাৰ বিয়োগ কৰোঁতে 0। গতিকে 20 সংখ্যাটো 5ৰে হৰণ কৰিলে কিমান বাৰ যাব? 20 সংখ্যাটো 5ৰে হৰণ কৰিলে কিমান বাৰ যাব? 4 বাৰ। কাৰণ 4 বাৰ হওঁতে কি ওলাইছে? বিয়োগফলটো 0। গতিকে 20 সংখ্যাটোক
5ৰে হৰণ কৰিলে কিমান হ'ব হৰণফলটো 4 বিয়োগফল 0 পাবলৈ 20ৰ পৰা 5 4বাৰ বিয়োগ কৰিব লাগিব সেইবাবে 20ক 5ৰে হৰণ কৰিলে ইয়াৰ হৰণফল 4 হ'ব এতিয়া নিজে কৰা এটা দিছে চোৱা যে 24 সংখ্যাটো 8ৰে বিয়োগ কৰি বাৰে বাৰে বিয়োগ কৰি আমি হৰণ অৰ্থাৎ 24ক 8ৰে হৰণ কৰিলে কিমান পাম সেই আনসাৰটো সেই উত্তৰটো ওলাবৰ বাবে আমি কি কৰিম বাৰে বাৰে বিয়োগ কৰিম 24ক 8ৰে বিয়োগ কৰিলে কিমান পাবা 16 আকৌ 16 লিখিবা এবাৰ হ'ল 16ক 8ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাবা 8 দুবাৰ বিয়োগ কৰিলা তে 8ক 8ৰে বিয়োগ কৰিলে 0 তিনিবাৰ বিয়োগ কৰিলা তিনিবাৰ বিয়োগফল 0 পাবলৈ 24ৰ পৰা 8 কিমান বাৰ বিয়োগ কৰিব লাগিব 3বাৰ বিয়োগ কৰিব লাগিব গতিকে 24ক 8ৰে হৰণ কৰিলে হৰণফলটো কিমান হ'ব 3 এনেধৰণে বাৰে বাৰে বিয়োগ কৰিও আমি হৰণফলটো উলিয়াব পাৰোঁ খ নম্বৰ 28ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 21 তাৰপিছত 21 লিখিবা 21ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 14 14ৰ পৰা আকৌ 7 বিয়োগ কৰিলে কিমান পাবা 7 7ৰ পৰা 7 বিয়োগ কৰিলে 0 তে চোৱা বিয়োগফলটো 0 পাবলৈ 28ৰ পৰা 7 কিমান বাৰ বিয়োগ কৰিছো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 4বাৰ বিয়োগ কৰিব লাগিব গতিকে 28ক 7ৰে হৰণ কৰিলে হৰণফলটো কিমান হ'ব 4 এনেধৰণে বাৰে বাৰে বিয়োগ কৰি আমি হৰণফলটো নিৰ্ণয় কৰিব পাৰোঁ বাৰে বাৰে বিয়োগ কৰি হৰণ কৰোঁ আহা ইয়াত এটা কৰি দিয়া আছে এইকেইটা কৰিব লাগিব তোমালোকে তো 10 হৰণ 2 কিমান হ'ব বাৰে বাৰে বিয়োগ কৰিছে ইয়াত 12 হৰণ 3 কিমান হ'ব তো এইটো কৰিবৰ কাৰণে তোমালোকে ইয়াৰ নিচিনাকৈ কৰিবা 12 দিয়া আছে বিয়োগ কিমান বিয়োগ কৰিব লাগিব 3 বিয়োগ কৰিবা তো 12ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাবা 9 আকৌ 9ৰ পৰা 3 বিয়োগ কৰিবা 9ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাবা 6 আকৌ 6ৰ পৰা 3 বিয়োগ কৰিবা 6ৰ পৰা 3 বিয়োগ কৰিলে 3 আকৌ 3ৰ পৰা 3 বিয়োগ কৰিবা 0 তো কিমান বাৰ হ'ল ইয়াত এবাৰ হ'ল 2বাৰ 3বাৰ বিয়োগ কৰিছোঁ ইয়াত 4বাৰ বিয়োগ কৰোঁতে কি হ'ল বিয়োগফলটো 0 হ'ল গতিকে আমি উত্তৰটো কি পালোঁ বা হৰণফলটো কিমান পালোঁ 12 হৰণ 3 12ক 3ৰে হৰণ কৰিলে কিমান হ'ব কিমান বাৰ যাওঁতে বিয়োগফল 0 হ'ল 4বাৰ গতিকে হৰণফলটো 4 হ'ব এনেধৰণে একেধৰণে 15 হৰণ 5 এই অংকটো কৰিবা 15 আছে 15ৰ পৰা 5 বিয়োগ কৰি এবাৰ প্ৰথমবাৰ বিয়োগ কৰিলা তো 15ৰ পৰা 5 গ'ল 10 হ'ল আকৌ 5 বিয়োগ কৰা 2বাৰ তো 15ৰ পৰা 5 গ'ল 10 হ'ল 10ৰ পৰা 5 গ'ল 5 আকৌ 5 বিয়োগ কৰা 3বাৰ 0 হ'ল গতিকে 15 হৰণ 5 কিমান বাৰ বিয়োগ কৰোঁতে 0 হ'ল 3বাৰ গতিকে হৰণফল 3 এনেধৰণে বাৰে বাৰে বিয়োগ কৰি আমি হৰণ কৰিব এনেধৰণে বাৰে বাৰে বিয়োগ কৰি আমি কি কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ